আজি শনিবাৰ 2025 চনৰ 14 জুন বিশ্ব ৰক্তদাতা দিৱস। আনৰ জীৱন ৰক্ষাৰ বাবে স্বেচ্ছাই ৰক্তদান কৰা ব্যক্তিসকলক স্বীকৃতি আৰু উৎসাহিত কৰাৰ লগতে তেজদানৰ মহত্ব আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 2004 চনৰ পৰা প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত 14 জুনৰ দিনটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। চে গুয়েভাৰাৰ জন্মদিন 1928 চনৰ 14 জুনত আৰ্জেণ্টিনাৰ সান্তা ফেৰাজৰিয়াত জন্ম হৈছিল কিউবা বিপ্লৱৰ প্ৰধান নেতা, আৰ্জেণ্টিনাৰ মাৰ্ক্সবাদী বিপ্লৱী, লেখক, কূটনীতিবিদ আৰু গেৰিলা নেতাজনৰ প্ৰকৃত নাম আৰ্নেষ্টো গুয়েভাৰা। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জন্মদিন 1946 চনৰ 14 জুনত নিউয়ৰ্কৰ কুইন্সত জন্ম হৈছিল দুবাৰকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসন অধিকাৰ কৰা বৰ্তমানৰ ৰাষ্ট্ৰপতি প্ৰভাৱশালী ৰাজনীতিবিদ আৰু ব্যৱসায়ীজনৰ। মোজাম্মিল হকৰ জন্মদিন 1957 চনৰ 14 জুনত মঙলদৈত জন্ম হৈছিল 1972 চনৰ অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদগৰাকীৰ। ষ্টেফি গ্ৰাফৰ জন্মদিন 1969 চনৰ 14 জুনত পশ্চিম জাৰ্মানীৰ মানহাইমত জন্ম হৈছিল দীৰ্ঘকাল বিশ্বৰ শীৰ্ষস্থান দখল কৰা 4বাৰ কেৰিয়াৰ গ্ৰেণ্ড শ্লেম তথা একেটা বছৰতে 4টা গ্ৰেণ্ড শ্লেম আৰু অলিম্পিক স্বৰ্ণ পদক জয় কৰা ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীৰ। সম্পূৰ্ণ নাম ষ্টেফানী মাৰিয়া গ্ৰাফ। জন লগি বেয়াৰ্ডৰ মৃত্যু 1946 চনৰ 14 জুনত 57 বছৰ বয়সত ইংলেণ্ডৰ সাসেক্সৰ বেকজিলত মৃত্যু হৈছিল টেলিভিছন আৰু ৰঙীন টেলিভিছন পিকচাৰ টিউবৰ উদ্ভাৱক হিচাপে পৰিচিত স্কটিছ বিজ্ঞানী আৰু উদ্ভাৱকজনৰ। ইভা আছাৰ মৃত্যু 1988 চনৰ 14 জুনত 48 বছৰ বয়সত মৃত্যু হৈছিল প্ৰতিধ্বনি, এৰাবাটৰ সুৰ, শকুন্তলা, মণিৰাম দেৱান আদি চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত মঞ্চ, চলচ্চিত্ৰ আৰু অনাতাঁৰ মাধ্যমৰ যশস্বী অভিনেত্ৰীগৰাকীৰ। সুপ্ৰভা দেৱীৰ মৃত্যু 2011 চনৰ 14 জুনত 73 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল নয়নমণি আৰু সৰবজান চলচ্চিত্ৰ পৰিচালনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ পৰিচালিকাৰ। সুশান্ত সিং ৰাজপুতৰ মৃত্যু 2020 চনৰ 14 জুনত 34 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল কাই পোচে, ডিটেক্টিভ ব্যোমকেশ বক্সী, MS ধোনী, দ্য আনটোল্ড ষ্টৰী, কেদাৰনাথ আদি চলচ্চিত্ৰৰ অভিনয়ৰ বাবে জনাজাত বলিউডৰ জনপ্ৰিয় অভিনেতাজনৰ। বেকহামলৈ অৰ্ডাৰ অৱ ব্ৰিটিছ এম্পায়াৰ সন্মান 2003 চনৰ 14 জুনত প্ৰকৃত ইংৰাজ ফুটবলাৰ ডেভিড বেকহামক দ্বিতীয় ৰাণী এলিজাবেথে অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ বঁটা প্ৰদান কৰে। ইংলেণ্ডৰ অধিনায়ক হিচাপে তেওঁৰ ভূমিকা আৰু ফুটবলক জনপ্ৰিয় কৰি তোলাত তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। মহাকাশলৈ প্ৰথম স্তন্যপায়ী 1949 চনৰ 14 জুনত মহাকাশলৈ মানুহ প্ৰেৰণৰ পূৰ্বে পৰীক্ষামূলকভাৱে এলবাৰ্ট 2 নামৰ এটি বান্দৰ মহাকাশৰ 134 কিলোমিটাৰ উচ্চতালৈ প্ৰেৰণ কৰা হয়। পৃথিৱীলৈ উভতি অহাৰ সময়ত পেৰাচুট বিকল হৈ মহাকাশলৈ যোৱা প্ৰথম স্তন্যপায়ী হিচাপে পৰিগণিত এলবাৰ্ট 2ৰ মৃত্যু হয়। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰীয় পতাকাৰ অনুমোদন 1977 চনৰ 14 জুনত কণ্টিনেণ্টেল কংগ্ৰেছে 13ডাল ৰঙা আৰু বগা ৰেখা আৰু নীলা ৰঙৰ ওপৰত 13টা বগা তৰাৰ সংযোগ কৰা পতাকা আমেৰিকাৰ প্ৰথম জাতীয় পতাকা হিচাপে অনুমোদন জনায়। ফকলেণ্ডছ যুদ্ধৰ অন্ত 1982 চনৰ 14 জুনত আৰ্জেণ্টিনাই গ্ৰেট ব্ৰিটেইনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগে লগে ফকলেণ্ড যুদ্ধৰ অন্ত পৰে। 74 দিনৰ যুদ্ধৰ অন্তত ব্ৰিটিছ সৈন্যই ৰাজধানী ষ্টেনলি দখল কৰাৰ পিছত এই দ্বীপসমূহত পুনৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা হয়। ইউৰোপীয় মহাকাশ গৱেষণা সংস্থা গঠনৰ চুক্তি 1962 চনৰ 14 জুনত পেৰিছত ইউৰোপীয় মহাকাশ সংস্থাৰ পূৰ্বসূৰী হিচাপে জনাজাত ইউৰোপীয় মহাকাশ গৱেষণা সংস্থা স্থাপনৰ চুক্তি স্বাক্ষৰিত হয়। 1975 চনত এই সহযোগিতাৰ ভিত্তিত ইউৰোপীয় মহাকাশ সংস্থা গঠন কৰা হয়। কাৰ্যক্ষম হ'ল নিউক্লিয় ৰিয়েক্টৰ ছুপাৰ হেমিক্স 1926 চনৰ 14 জুনত ছুপাৰ হেমিক্স নামৰ বিশ্বৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰৰ কাম আৰম্ভ কৰা হয়। অধিক ইন্ধন উৎপাদন কৰিব পৰাকৈ ডিজাইন কৰা তামিলনাডুৰ কল্পক্কামত অৱস্থিত এই ৰিয়েক্টৰটো ভাৰতৰ পাৰমাণৱিক প্ৰযুক্তিৰ এক উল্লেখযোগ্য সাফল্য হিচাপে চিহ্নিত হয়। ইনফৰমেশ্যন ডেস্ক, প্ৰথম খবৰ।